নমস্কাৰ সকলো অসমবাসী ৰাইজৰ আৰু মৌ পালকসকলক মই 20 মে মৌ দিৱস উপলক্ষে শুভেচ্ছা জনাইছোঁ। আমাৰ ইয়াত জখলাবন্ধা কেৰিবাকৰিত বৰ্তমান চৌহান বি ফাৰ্ম বুলি মৌ ফাৰ্ম আছে। শ্ৰী দাৰা চৌহানে এই ফাৰ্মখন চলাই আছে। এই ফাৰ্মখনত বৰ্তমান পশ্চিমীয়া মৌ আপোনাৰ 76 বক্স আৰু আমাৰ থলুৱা মৌ 10 বক্স ৰখা হৈছে। এই মৌত আমি 15 দিনৰ মূৰে মূৰে 8 পৰা 10 কেজিৰ ৰস উলিওৱা এটা বক্সৰ পৰা। আপোনাৰ আৰু থলুৱা মৌটোত আমি 2.5 পৰা 3 কেজি ৰস উলিয়াওঁ। মৌ আপোনাৰ অসমৰ সকলো ঠাইতে বিক্ৰী হৈ আছে। মানুহ ইয়াৰ পৰা আহি লৈ গৈ আছে আৰু এই মৌ ইয়াৰ পৰা বেলেগ ৰাজ্যলৈও অসমৰ বিভিন্ন ঠাইত গৈ আছে। মানে পোহপাল কৰোঁতে আপোনাৰ ইহঁতক 5 মাহ খাদ্য দিব লগা হয়, কিন্তু আপোনাৰ 7 মাহ ইয়াৰ পৰা ইহঁতে ৰস আমাক দি থাকে, একো হেৰি নকৰাকে, কষ্ট নকৰাকে ইহঁতে নিজে কষ্ট কৰি 7 মাহলৈকে আমাক ৰস দি থাকে। 5 মাহ নিদিয়াৰ কাৰণ হৈছে বাৰিষাত ফুল নাথাকে, যাৰ কাৰণে ইহঁত ৰস কালেক্ট কৰিব নোৱাৰে। সেইকাৰণে বাৰিষাত ইহঁত ওলাবলৈও কষ্ট পায়, যাৰ কাৰণে ইহঁতক খাদ্য দিয়া হয়। এটা আপোনাৰ পশ্চিমীয়া মৌত টকা কেজি বিক্ৰী কৰা হয়। ৰসবিলাক আপোনাৰ 500-600 টকা কেজিকে বিক্ৰী কৰা হয়। তো মাহত ধৰি লওক এটা বক্সত আমাৰ 10,000 টকা এটা বক্সৰ পৰা ওলাই যায় মাহত। এই 7 মাহলৈকে 7 মাহত এটা বক্সৰ পৰা 70,000 পৰা 80,000 টকা কালেকশ্যন হয়। ইয়াত কৰ্মচাৰীৰ মানে আমাৰ খুৰাই চব দেখভাল কৰি আছে। খুৰাৰ লগত আমি লাগি আছোঁ। আমি 4-5জন মানুহ নিজৰে চব লাগি থাকোঁ। এই মৌ পালন কৰোঁতে আমাৰ খেতিৰ লগত জড়িত হৈ থাকিব লাগিব। কাৰণ মৌসমূহ খেতিৰ ওপৰত নিৰ্ভৰ কৰিছে আমাক ৰসটো আনি দিয়ে। খেতিৰ আপোনাৰ মৌ বক্স পুহিলে আপুনি লগতে 20 বিঘা 30 বিঘা বা 50 বিঘালৈকে খেতি কৰিব লাগে, যাৰ পৰা আপোনাৰ খেতিটো বেনিফিট হয় আৰু আমি মৌ ৰসটো এক্সট্ৰাকৈ তাৰ পৰাই ওলাই যায়। এই মৌ পুহিলে খেতিটো উপকাৰ হয়, খেতিৰ পৰিমাণো বাঢ়ে, খেতিৰ পৰা ৰসো হৈ যায়। আৰু আমাৰ যি বৰ্তমান সময়ত বনৰীয়া হাতীৰ উপদ্ৰৱ হৈ আছে, আমাৰ কাজিৰঙাৰ পৰা ওলাই গাঁৱে গাঁৱে হেৰি হৈ আছে, প্ৰত্যেক ঘৰে ঘৰে যদি 2-3টা বক্স মৌ থাকে, তেন্তে মৌৰ ওচৰত হাতী নাযায়। মৌৰ গুঞ্জনৰ পৰা হাতীয়ে ভয় কৰে, যাৰ কাৰণে মৌ পুহিলে আমাৰ হাতীৰ পৰাও ৰক্ষা পায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।